ভিআইপি চকৰ পৰা ধাৰাপুৰ চকলৈ যোৱা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ সংযোগী 6 লেনযুক্ত পথৰ আজি ভূমিপূজন কৰা হয়। ভূমিপূজন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিকাশ যাত্ৰা চতুৰ্থ দিনত 100খন বিচনাযুক্ত আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোদী ডাঙৰীয়াই ইয়াৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছিল। আজি আমি ভূমি পূজন কৰিলো। আজিৰ পৰা কাম পূৰ্ণ গতিত আৰম্ভ হ'ব। ইয়াতে 6 লেন যুক্ত হ'ব আৰু সৰ্বমুঠ প্ৰজেক্ট কষ্টটো আপোনালোকে যদি চাই যে এই প্ৰকল্পটো আমাৰ 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ'চ ৰোড হ'ব। 358 crore হ'ব 4 লেন যুক্ত। 6 লেন যুক্ত কৰাৰ কাৰণে আমি আৰু অলপ পইচা যোগ কৰি দিম। গতিকে মই ভাবোঁ যে টোটেল প্ৰজেক্টটো 500 কোটি টকা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।